দেৰগাঁৱৰ গণকপুখুৰী হাইস্কুলত উত্তপ্ত পৰিস্থিতি। শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীৰ শালীনতা হানিৰ অভিযোগ। দেৰগাঁৱৰ সমীপৱৰ্তী গণকপুখুৰী হাইস্কুলত শুকুৰবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। বিদ্যালয়খনৰ শিক্ষক অজিত বৰাই বিদ্যালয়খনৰ 3গৰাকী ছাত্ৰীক শাৰীৰিকভাৱে শালীনতা হানি কৰাৰ অভিযোগ উত্থাপন কৰে অভিভাৱকৰ সন্মুখত। ক্ষুব্ধ অভিভাৱকে শুকুৰবাৰে বিদ্যালয় চলি থকাৰ সময়তে বিদ্যালয়খনত উপস্থিত হৈ শিক্ষকজনক জবাবদিহি কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তপ্ত পৰিস্থিতিৰ মাজতেই আৰক্ষীৰ উপস্থিত হৈ শিক্ষকজনক বিদ্যালয়খনৰ পৰা উলিয়াই নিবলৈ সক্ষম হয়। আনহাতে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে দোষীক উপযুক্ত শাস্তি দিবলৈ প্ৰশাসনক জনাইছে আহ্বান। ক্লাছ 8ত পঢ়ি আছে শিৱানী মহন্তৰ দেউতাক মই, মোৰ নাম গোপাল মহন্ত। কিন্তু ছোৱালীজনীয়ে কালি ৰাতি যিখিনি মোক মানে ক'লেগৈ শিক্ষকজনে যিবিলাক অত্যাচাৰ কৰিছে, লগালগ মই 4-5জনী ছোৱালী গাৰ্জেণ্টৰ লগত মই ফোনাফোনি কৰি পেলাই সেই গাৰ্জেণ্টটো মোৰ লগত লৈ আহিছোঁ। তেখেতক এতিয়া মই এটাই বিচাৰ কৰিব কৈছোঁ যে তেখেতে গোটেই ৰাইজক স্পষ্টভাৱে কাণত ধৰি আঁঠুকাঢ়ি হৈ কাহক, তেখেতক কোনো হাত নোতোলে। কিন্তু তেনেকুৱা ক্ষেত্ৰত মেনেজিং কমিটিৰ সভাপতিয়ে কৈছে কি যে ভিতৰলৈ যাওক আঁঠুকাঢ়ি ক'লে বুলিছে, কিন্তু কোনো ৰাইজে মনা নাই যে ক'লে বুলি। ক'ত গৈছিলে না ক্লাছৰ ৰুমত হেনে এক্সট্ৰাকৈ 3জনী ছোৱালী খেলি ৰৈ পেলাই 2জনী পঠিয়াই 1জনী ছোৱালী কোচত লৈ পেলাই হিষ্ট্ৰী ক্লাছ লৈ সেইবিলাক ক্ষেত্ৰত কি নাম তেখেতৰ? অজিত বৰা। ইয়াতে শিক্ষক কৰে এতিয়া বৰ্তমান আছে কৰি পেলাই। আৰু মোৰ ছোৱালীজনীয়ে মোৰ এটা পুৰা বিশ্বাস আছে, তাই কোনো কাৰণত মোৰ মিছা কথা নকয় এতিয়া। গতিকে মোৰ ছোৱালী যেতিয়া বদনামত ওলাইছে সেই শিক্ষকৰ পানিছমেণ্ট মই ভীষণভাৱে আমাৰ ষ্টাফৰে আমাৰ এনেকুৱা আমাৰ ছাত্ৰীসকলে এনেকুৱা অভিযোগৰ কাৰণে আমি যথেষ্ট দুখিত হৈছোঁ। তেনেকুৱা ঘটনা হোৱাত আমি বাঞ্ছা কৰা নাছিলোঁ। তেওঁ যদি ভাবোঁ সঁচাকৈ কিবা দুখ কৰিছে, তেওঁ যিখিনি আমি তেওঁ শাস্তি ভোগ কৰিব লাগিব। আৰু যদি সঁচাকৈ যদি তেনেকুৱা অপকৰ্মত লিপ্ত হৈছে, যদি ভাল তেনেকুৱা নাই কৰা তেতিয়াহ'লে তাক বাচি যাওক, সেইটো কথা নহয় বাৰু। কিন্তু আমাৰ স্কুলখনৰ যাতে গৌৰৱ হানি হ'ব নালাগে। পিকনিকত গৈছিলে আমি, আমাৰ শিক্ষয়িত্ৰীসকলো গৈছিলে আৰু ছাত্ৰীসকলে সেইখিনি ছাত্ৰ ছাত্ৰী মিলি গৈছিলে। আমাৰ সেইকাৰণে অকল ছাত্ৰী যোৱাৰ কাৰণে আমাৰ কেইবাগৰাকী শিক্ষয়িত্ৰীও গৈছিলে আৰু তেওঁলোকে ভালদৰে চকু দি আছে। তেওঁলোকে আমাক কথা দিছে যে আমি কোনো ছোৱালীখিনিক আমি শিকিবলৈ দিয়া নাই। তেনেধৰণৰ ঘটনা সংঘটিত হৈছে, তেওঁ কৰিছে, জেললৈও গৈছে। এবাৰ তেনেকুৱা আগতে এবাৰ এনেকুৱা এতিয়া আপোনালোকে কি ব্যৱস্থা গ্ৰহণ কৰে? তেনেকৈ ছাছপেণ্ড কৰিছিলে, চৰকাৰীভাৱে ছাছপেণ্ড হোৱাৰ পাছত জিকাৰ পাছত কেছত জিকিলেছে। জিকাৰ পাছত আকৌ তেওঁ জইন কৰিবলৈ ইয়াত দিলে আৰু জিকাৰ পাছত তেওঁ নিৰ্দোষী প্ৰমাণিত কৰিলে। হয়, মই পাব্লিক হিচাপে মই এতিয়া অলপ দেৰি আগত কথাটো শুনিলোঁ যে কিবা পিকনিক গৈছিলে, বেয়া ব্যৱহাৰ কৰিছিলে, তাৰপিছত মানুহবিলাক গোট খাইছে। তেতিয়া ময়ো আহিছোঁ, তেখেতক সেয়া চব ৰাইজে ধৰিছে আৰু তেখেতে এইটো যে অমানৱীয় মানে কাৰ্য কৰিছে, গৰিহণাৰ যোগ্য। যদি তেখেতে এইটো কাৰ্য কৰিছে তেখেতে নিশ্চিতভাৱে তেওঁ শাস্তি পোৱাৰ যোগ্য হয় আৰু ইতিমধ্যে তেওঁ হৈ আহিছে। গতিকে তেখেতে উপযুক্ত শাস্তি পাব লাগে প্ৰশাসন তথা ওপৰৰ মানে ব্যৱস্থা প্ৰণালীৰ পৰা। ইয়াত দেখিছোঁ যে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বিদ্যালয়খনৰ, যিহেতু এটা অমানৱীয় ঘটনা। হয়, এইটো বৰ গৰিহণাযোগ্য মানে ঘটনা। যিহেতু এজনী ছোৱালীৰ কঁকালত বা বুকত বা ঠাইত মানে কৰঙণত কেতিয়াও হাত দিব নাপায়। গতিকে বাপেকে কৈছে তেখেতৰ তেনেকৈ হাত দিছে। গতিকে এইটোতো বৰ অমানৱীয় কাৰ্য হৈছে। গতিকে এনেকুৱা অমানৱীয় কাৰ্য হ'লে আমাৰ স্কুলখনৰ কেণ্ডিডেট মানে ষ্টুডেণ্ট কমি যাব। গতিকে ইয়াৰ উপযুক্ত ব্যৱস্থা ৰাইজে ল'ব লাগে। ৰাইজে যি গম পাইছোঁ যে তেনেকৈ পূৰ্বতে শুনিছোঁ 2-1 মানে তেখেতে 3 মাহ বোলে জেল হৈছিল কোনোবাই কৈছে। গতিকে ইয়াৰ উপযুক্ত ব্যৱস্থা ল'ব লাগে প্ৰশাসনৰ মানে ৰাইজে। প্ৰশাসনৰ ওপৰৰ মানে পদবীৰ ওপৰৰ যোনখিনি মানুহ আছে উপযুক্ত শাস্তি দিব লাগে। দোষী যোনেই নহওক দুখীয়া উপযুক্ত শাস্তি পাব লাগে। তাত দিছে না আপোনাৰ ওপৰত অভিযোগ উত্থাপিত হৈছে যে ছোৱালী 3গৰাকীকো ছোৱালীক আপুনি নাই, মই সেইটো নাই কৰা। আপুনি কৰিছে, আপুনি ইতিমধ্যে আপুনি ইতিমধ্যে হৈ গৈছে হয় বুলি কৈছে আপুনি? নহয়, সেইখিনি তেওঁলোকে হেঁচা মাৰি ধৰিছে, সেইকাৰণে
তেওঁলোকে যিটো ৰূপ কৰিছে গতিকে ৰূপটো যিটো দেখুৱাইছে সেইটোৰ কাৰণে মই তেনেকৈ ক'ব লগা হৈছে কিন্তু মই তেনেকুৱা মই নাই এনেকুৱা কাণ্ডত আপুনি আগতে জেললৈ গৈছে নে নাই তেতিয়া হৈছিল কিন্তু এতিয়া আপুনি আগতে জেললৈ গৈছিল নাই কৰা মই না আপুনি জেললৈ গৈছিল আপুনি মই এইটো নিৰ্দোষী প্ৰমাণ হৈছে না বুজি পাইছোঁ এতিয়া আপুনি 3গৰাকীকৈ ছাত্ৰীয়ে আপোনাৰ বিদ্যালয়খনৰ আপোনাৰ ওপৰত যথেষ্ট শিক্ষক আছে কিন্তু আপোনাৰ ওপৰত অভিযোগ উঠাবে আপুনি কোচত লৈছে আপুনি বেয়া কাম কৰিছে নাই কৰা আপুনি বেয়া নাই কৰা মই সেইটো কোচত কেতিয়াও কাকো লোৱা নাই সেইটো মোৰ চাপৰ মানুহ আছে সেইটো মই আপোনাৰ শপত খাই কৈছোঁ কোনো কাৰণতে কোচত নাই লোৱা সেইটো মেকিং হৈছে মই নাই কৰা নাই লোৱা একোৱেই কৰা নাই মই আগত আমাৰ আবু বুলি এজনৰ লগত আমাৰ ইয়াত LD তাত মই তেওঁৰ লগতে বহি গৈছোঁ মই পিছলৈ যোৱাই নাই হৈ কাঢ়িছোঁ মানে সেইখিনি মোক মাৰিবলৈ একেবাৰে গোটেইখিনি বেয়া মাৰি লৈছে যে আপুনি ভুল কৰিছে সঁচা বুলি কওক সেইটো কৰিলে আপুনি ভুল স্বীকাৰ কৰিছে নহয় মই সেইটো যিটো কথা উত্থাপন হৈছে সেইটো ভুল নাই কৰা আপুনি কি বিষয় সাবজেক্ট মই ইংলিছ আৰু হেৰি হিষ্ট্ৰী পঢ়োঁ এখন কি বিদ্যালয়খনৰ নামটো কি বনপুখুৰী হাইস্কুল আপুনি ইয়াতে কৰি আছে বৰ্তমান মই ইয়াতে কৰি আছোঁ জইনিঙৰ পৰা ইয়াতে কৰি আছে এখন বিদ্যালয়ৰ পৰা এবাৰ জেললৈ গৈছিলে তেতিয়া মোক সেই তেনেকুৱা এটা কেছ হৈছিলে গৈছিলোঁ